মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই-কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ 12 নং অধ্যায়টি ইয়াৰ আগৰ ভিডিঅ'টিত আমি ধাৰণ ক্ষমতাৰ বিষয়ে শিকিছিলো নহয় নে আহাচোন এই অংশটিত আমি কি শিকিবলৈ পাম চাই যাওঁ চোৱাচোন ইয়াতে প্ৰথমে কি কৈছে আমাক সঠিক জোখ কেনেকৈ লম আমি কেনেদৰে যিকোনো এটা বস্তুৰ সঠিক জোখ লম তাৰ বিষয়ে আমি এতিয়া শিকিব পাৰিম ইয়াতে চোৱা মা তুমি প্ৰতিদিনে কিমান গিলাস পানী খোৱা এই ল'ৰাজনে সুধিছে যে মা তুমি প্ৰতিদিনে কিমান গিলাস পানী খোৱা তেতিয়া মাকে কৈছে আমি মহিলাসকলে দিনে 2 পৰা 3 লিটাৰ মান পানী খাব লাগে সেই কাৰণে মই 9 গিলাস পানী খাওঁ মাকে কৈছে যে আমি মহিলাসকলে 2-3 লিটাৰ মান পানী দৈনিক খাব লাগে আৰু সেইবাবে মই 9 লিটাৰ পানী খাওঁ তেতিয়া ল'ৰাজনে সুধিছে মা আমি প্ৰতিদিনে কিমান পৰিমাণৰ পানী খাব লাগে ল'ৰাজনে সুধিছে যে ঠিক আছে বাৰু মা কিন্তু আমি কিমান পৰিমাণৰ পানী দৈনিক খাব লাগে তেতিয়া মাকে কৈছে প্ৰতিদিনে তোমালোকে 1 লিটাৰৰ পৰা 2 লিটাৰ মান পানী খাব লাগে যে তোমালোকে এতিয়া 1 পৰা 2 লিটাৰ পানী প্ৰতিদিনে খাব লাগে তাৰ পাছত আহাচোন কি আছে চাও তেতিয়া ল'ৰাজনে কৈছে মা বাইদেৱে বিদ্যালয়লৈ নিয়া বটলটোত কিমান পানী ধৰে তেতিয়া ল'ৰাজনে সুধিছে যে মা আমাৰ স্কুলৰ বাইদেৱে যে বিদ্যালয়লৈ তেতিয়া ল'ৰাজনে কৈছে যে মা আমাৰ বাইদেৱে যে স্কুললৈ পানীৰ বটলটো লৈ যায় সেই বটলটোত বাৰু কিমান পানী ধৰে তেতিয়া মাকে কৈছে সেই বটলটোত 1 লিটাৰ পানী ধৰে গতিকে সেই বটলটোৰে সদায় 1 পৰা 2 বটল পানী তোমালোকে খাব লাগে কৈছে যে তোমাৰ বাই যেটো পানী বটলত স্কুললৈ পানী নিয়ে সেই বটলটোত 1 লিটাৰ পানী ধৰে আৰু সেইবাবে তোমালোকে সেই বটলটোৰে সদায় কি কৰিব লাগে 1 পৰা 2 বটল পানী খাব লাগে ইয়াতে সুধিছে চোৱা তোমালোকে 1 লিটাৰৰ কি বস্তু দেখিছা চিন্তা কৰি লিখা 1 লিটাৰৰ বাৰু কি বস্তু দেখা পাইছা তোমালোকে পানীৰ বটলটো গম পালা আৰু তাৰ পাছত কি দেখা পাইছা মিঠা তেলৰ বটলবোৰ 1 লিটাৰৰ থাকে নহয় নে তাৰ পাছত আৰু তেনেদৰে তোমালোকে যদি গাখীৰ আনিবলৈ যোৱা গাখীৰো কেতিয়াবা কিছুমান আমি দেখা পাওঁ 1 লিটাৰ কিছুমান আধা লিটাৰ তেনেদৰে থাকে নহয় নে আহা ইয়াৰ পাছত কি আছে আমি চাও ইয়াতে কি কৈছে চোৱাচোন জুলীয়া বস্তু জুখিবলৈ কেনে ধৰণৰ পাত্ৰ ব্যৱহাৰ হয় চাও আহা এতিয়া চোৱা ইয়াতে জুলীয়া বস্তু জুখিবৰ বাবে কেনে ধৰণৰ পাত্ৰ ব্যৱহাৰ হয় ইয়াতে চোৱা এটো আছে কিমান 200 মিলিলিটাৰ এটো 1 লিটাৰ 500 মিলিলিটাৰ এটো হল 1 লিটাৰ ইয়াতে আমাক কৈছে এতিয়া জুলীয়া বস্তুৰ পৰিমাণ জুখিবলৈ লিটাৰ মিলিলিটাৰ আদি একক ব্যৱহাৰ কৰা হয় তে জুলীয়া বস্তুৰ পৰিমাণ জুখিবৰ বাবে কি কৰা হয় লিটাৰ মিলিলিটাৰ আদিৰ দৰে এককবোৰ ব্যৱহাৰ কৰা হয় তাৰ পাছত চোৱাচোন কি আছে ইয়াত বেছি পৰিমাণৰ জুলীয়া বস্তু ধৰা পাত্ৰবোৰ চাও আহা এতিয়া কোনবিলাকত বেছি পৰিমাণৰ জুলীয়া বস্তু ধৰে সেই পাত্ৰবোৰ চোৱা এটো হল কি পানী জমা কৰি ৰখা সিনটেক্স তাৰ পাছত এটো বালতি আৰু এটো হল জগ ইয়াতে এবাৰ কৈছে বেছি পৰিমাণৰ জুলীয়া বস্তু জুখিবলৈ লিটাৰ একক ব্যৱহাৰ কৰা হয় লিটাৰক চমুকৈ লি বুলি লিখা হয় যেতিয়া বেছি পৰিমাণৰ জুলীয়া বস্তু জুখিব লাগিব তেতিয়া কি কৰা হয় লিটাৰ হিচাপত বা এককটো লিটাৰ একক ব্যৱহাৰ কৰা হয় আৰু লিটাৰক চমুকৈ লি বুলি লিখা হয় তাৰ পিছত চোৱা ইয়াতে কি আছে ইয়াতে এবাৰ আমাক কৈছে কম পৰিমাণৰ জুলীয়া বস্তু ধৰা পাত্ৰবোৰ চাও এতিয়া কমকৈ জুলীয়া বস্তু ধৰা পাত্ৰবোৰ কি এটো হল ড্ৰপাৰ তোমালোকে যে কিছুমান ঔষধ খোৱা এটো হল ড্ৰপাৰ এটো হল সিৰিঞ্জ বেজি দিয়ে যে তাৰ পাছত এটো কাপ আৰু এটো হল গিলাস ইয়াত কম পৰিমাণৰ জুলীয়া বস্তু ধৰে কম পৰিমাণৰ জুলীয়া বস্তু জুখিবলৈ মিলিলিটাৰ একক ব্যৱহাৰ কৰা হয় মিলিলিটাৰক চমুকৈ মিলি বুলি লিখা হয় আৰু কম পৰিমাণৰ জুলীয়া বস্তু জুখিবৰ বাবে মিলিলিটাৰ এককটো ব্যৱহাৰ কৰা হয় মিলিলিটাৰক চুটিকৈ বা চমুকৈ
মিলি বুলি কোৱা হয় যেনেকৈ বেছি পৰিমাণৰ জুলীয়া বস্তু জুখিবৰ বাবে লিটাৰ একক ব্যৱহাৰ কৰা হয় ঠিক সেইদৰে কম পৰিমাণৰ জুলীয়া বস্তু জুখিবৰ বাবে মিলিলিটাৰ একক ব্যৱহাৰ কৰা হয় আৰু মিলিলিটাৰক চমুকৈ মিলি বুলি কোৱা হয় আৰু এটা কথা তোমালোকে মন কৰিবা 1 লিটাৰত 1000 মিলিলিটাৰ থাকে 1 লিটাৰ হবৰ বাবে 1000 মিলিলিটাৰ হ'ব লাগিব তেতিয়াহে 1 লিটাৰ হ'ব এবাৰ চোৱাচোন ইয়াতে কি কৈছে চোৱা আলোচনা কৰো আহা গিলাস এটাত 1 লিটাৰতকৈ কম বেছি পানী ধৰে এই গিলাস এটাত 1 লিটাৰতকৈ কি হ'ব কম পানী ধৰিব কাপ এটাত 1 লিটাৰতকৈ কম পানী ধৰে জগ এটাত 1 লিটাৰতকৈ কম বেছি সমান পানী ধৰে এতিয়া জগ এটাত 1 লিটাৰতকৈ কম বেছি বা সমান পানী ধৰিবনে নাই সেইটো আমি জগটোৰ আকৃতিটো দেখিহে ক'ব পাৰি সাধাৰণতে জগবোৰত কি থাকে 1 লিটাৰৰ সমানে পানী ধৰে তাৰ পাছত চোৱা তলৰ ছবিবোৰত কি বস্তু কেনেদৰে জুখিছে চাওঁ আহা এয়া তোমালোকে নিশ্চয় দেখা পাইছা গাখীৰ কেনেদৰে জুখি দিয়ে গাড়ীত তেল ভৰালেও কেনেদৰে জুখে তাৰ পাছত চোৱাচোন কি আছে ইয়াতে কি কৈছে চোৱা এবাৰ আয়ানৰ বায়েকৰ বটলটোৰ পানীৰ পৰিমাণ আয়ানৰ দুটা বটলৰ পানীৰ পৰিমাণৰ সমান আয়ানৰ বায়েকৰ যিটো পানীৰ বটল সেই পানীৰ বটলটোৰ পৰিমাণ আয়ানৰ দুটা বটলৰ পানীৰ পৰিমাণৰ সমান এইটো হ'ল আয়ানৰ বায়েকৰ পানী বটল য'ত 1 লিটাৰ ধৰে আৰু আয়ানৰ বটলটো এইটো ইয়াত 500 মিলিলিটাৰ ধৰে গতিকে দুটা 500 মিলিলিটাৰ লগ লাগিলে কিমান হ'ব 1 লিটাৰ হ'ব বুজিব পাৰিছানে তোমালোকে প্ৰথমে কি পালা যে 1 লিটাৰ হ'বৰ বাবে 1000 মিলিলিটাৰ লাগিব আকৌ যদি দুটা 500 মিলিলিটাৰ লগ হয় তেতিয়াও কি হ'ব 1 লিটাৰ হ'ব কাৰণ দুটা 500 যোগ হ'লে কি হ'ব গৈ 1000 হ'ব তাৰ পিছত চোৱা ইয়াতে কি দিছে বিভিন্ন জুলীয়া সামগ্ৰীৰ ওপৰত লিটাৰ বা মিলিলিটাৰ পৰিমাণটো লিখা থাকে এতিয়া জুলীয়া সামগ্ৰীৰ ওপৰত কি থাকে মিটাৰ বা মিলিলিটাৰ পৰিমাণটো লিখা হৈ থাকে এইটো হ'ল এটা গাখীৰৰ পেকেট আৰু গাখীৰৰ পেকেটত চোৱা তোমালোকে কি লিখা আছে 500 মিলিলিটাৰ মিঠাতেলত আছে 1 লিটাৰ এটো কাহৰ দৰব 100 মিলিলিটাৰ আৰু এইটো হ'ল এটা সিনটেক য'ত কিমান আছে 200 লিটাৰ এতিয়া তোমালোকে এইখিনিলৈকে বুজিব পাৰিলা নহয় তোমালোকে মনত ৰাখিবা জুলীয়া বস্তু জুখাৰ এককটো হ'ল লিটাৰ আৰু কম পৰিমাণৰ যেতিয়া জুলীয়া বস্তু থাকিব তাক আমি মিলিলিটাৰত লিখিব পাৰিম তেনেহলে আজিলৈ মই আহো মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি নতুন অংশলৈ ধন্যবাদ